নমস্কাৰ ৰাইজ, আজি আকৌ এয়া হালৰ ভিডিঅ' এটা লৈ পিনে আপোনালোকৰ মাজলৈ আহিছিলোঁ। আপোনালোকে যদি প্লিজ মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এয়া মানে ৰাতিপুৱাই মানুহ এগৰাকী আহিলে, ওচৰৰ খুৰী এগৰাকী আহিলে, আহি পিনে ক'লে যে গামোচা এখন লাগে বুলি। মোৰ হালত দুখন গামোচা মেৰ খাই আছে যে, সেইকাৰণে ভাবিলোঁ এখন কাটি পিনে পটাপট মানে মেৰ খাব পৰাকৈ বোৱা নাছিলোঁ যে, মেৰ খাব পৰাকৈ বৈ লৈ পিনে আৰামছে মানে ধুনীয়াকৈ 12টামান বজাত লাগে বুলি ক'লে কাটি মেৰিয়াই পিনিব পৰাকৈ বলোঁ। বৈ লৈ পিনি এতিয়া কাটিব লৈছোঁ। এয়া ধুনীয়াকৈ ওচৰৰ ভণ্টিজনীক মানে ফোন কৰি পিনে মাতি লৈছোঁ। মাতি লৈ পিনে কৈছোঁ যে আহাচোন অকণমান ভিডিঅ' কৰি দিবা। মোক ভিডিঅ' কৰিবলৈ মানুহ এনেকৈ নাথাকে যে, এনেকৈ মানে বহুত বেছি অসুবিধা হয় মোৰ ভিডিঅ' কৰিবৰ কাৰণে। তাই সেইকাৰণে সেনেকৈ আহি পিনে ভিডিঅ' কৰিছে, কিন্তু তাই মানে কেমেৰাটো ফোনটো ধৰাটো অকণমান হেৰি হৈছে যে, তেৰা বেকা হৈছে। মই আহি পিনে আকৌ তাইক কৈ দিছোঁ যে এনেকৈ ধৰা, এডোখৰ পৰা এনেকৈ ধুনীয়াকৈ মানুহজনীও স্পষ্টকৈ উঠাকৈ ধুনীয়াকৈ সেনেকৈ ধৰা বুলি কৈ দিছোঁ। তাইকে ধুনীয়াকৈ ধৰি দিছে। তাইক পিছে কেমেৰা ধৰি দিয়া বদলি মই চকলেট এটা দিবলগীয়া হৈছে দেই ৰাইজ। এয়া দেখিছেনে, বিহু আহি পালেই, কিন্তু মই এইখিনি গামোচা লগাই লৈ পিনে বহুত বেছি পস্তাইছোঁ। কাৰণ বিহুততো বিহুৱানে বিচাৰে ন, বহুত মানুহে বিচাৰি আছে। এতিয়া ঢুলীয়াৰ গামোচা বিচাৰি আছে, ডাঙৰ ফুলৰ গামোচা বহুতেই বিচাৰি আছে, ফোনৰ ওপৰত ফোন কৰি আছে। কিন্তু মই এইখিনি গামোচা লগাই লৈ পিনে মই এনেকুৱা এটা অৱস্থা হৈ গৈছে। কিয় যে লগালোঁ যেন লাগিছে। এতিয়া উপায়তো নাই ন, ববলৈতো লাগিবই। ভাবিছিলোঁ বিহুৰ আগতে ওলাব পাৰিম বুলি, কিন্তু বেমাৰ আজাৰ হৈ থকাৰ কাৰণে মানে গামোচাখন মানে ওলাবই নোৱাৰিলোঁ মই। সেয়া দেখিছেনে, ধুনীয়াকৈ কাটি লৈছোঁ গামোচাখন। মোৰ ভাগৰ সেয়া দেখিছেনে আপোনালোকে, মই ভিডিঅ' দিছিলোঁ আপোনালোকক। সেয়া মুৰ্গী এজনী মই ঘৰৰ পৰা মানে মুৰ্গী 4টা লৈ আনিছিলোঁ নহয়, তাৰে মানে এটা কুকুৰে ধৰি পিনে লৈ গুচি গ'লগৈ, আৰু 3টা থাকিলে 3টাৰে এজনীয়ে মানে কণী পাৰিলে। কণী পৰা টাইমত মতা মুৰ্গী নথকাৰ কাৰণে মানে এতিয়া সেই ডিমকেইটা খাই পেলাব লগা হ'ল। ডিমকেইটা খোৱাৰ পাছত তেতিয়া মই হাঁহৰ ডিম 13টা কিনি পিনে ধুনীয়াকৈ উমানি বহিব দিলোঁ। উমানি বহোঁতে 10টা ওলালে ধুনীয়াকৈ, সেইকেইটা দিলোঁ। দেখিছেনে মুৰ্গীজনী ইমান ধুনীয়াকৈ চেৰাই লৈ ফুৰিছে নহয়, পোৱালিকেইটা নিজৰ পোৱালি গোটেইকেইটা। হাঁহ কুকুৰাকেইটাই কি কৰে তাৰমানে, হাঁহকেইটা একো বুজিয়ে নাপায়। দেখিছেনে, এয়া কাটি লৈছোঁ। আপোনালোকে কেনেকৈ কাটে জনাবচোন। গামোচা শালৰ পৰা যেতিয়া কাটে তেতিয়া কেনেকৈ কাটে জনাবচোন। মই সেনেকৈ শালতে এখন এখনকৈ ধুনীয়াকৈ চোকা বিলেট এখন লৈ পিনে ধুনীয়াকৈ কাটোঁ। সেয়া দেখিছেনে, ধুনীয়াকৈ কাটি ল'লোঁ। এনেকৈ ধুনীয়াকৈ মেৰাৰ পৰা উৰাই লৈ লৈছোঁ। কিছুমানেতো তুলঠাটো এনেকৈ গামোচাখিনি কাটি লৈ গামোচাখন মানে হেৰি কৰি পিনে তুলঠাটোকে খুলি লৈ পিনে তুলঠাটোৰ পৰা ধুনীয়াকৈ হেৰি কৰি পিনে হেৰি কৰা দেখিছোঁ, তাৰমানে কাটা দেখিছোঁ। মই আৰু এনেকৈ কৰি নাথাকোঁ, এখন এখনকৈ ধুনীয়াকৈ হেৰি কৰিছোঁ। গামোচাকেইখন মানে মোৰ লগাওঁতে ইমান বেছি বেয়া হ'ল নহয়, মানে জোখটো গণ্ডগোল হ'ল যে, ফাকুৱা আছিলে, হোলী আছিলে। হোলী টাইমত মানে হোলী কালাৰ দি দিলোঁ নহয়, তাৰমানে গামোচাখনৰ কালাৰটো এতিয়া গুচি গ'লগৈ। য'ত য'ত চিন দিছিলোঁ সেই চিনটো নাইকিয়া হৈ থাকিলে। সেইখন